বৰপেটাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পদ্মৌষীৰ অতিথিশালা আৰু পুনৰ নিৰ্মাণৰ বাবে 10 কোটি টকাৰ অনুদান উদ্বোধন কৰে পদ্মৌষী সত্ৰৰ সংগ্ৰহালয়। দৌল মহোৎসৱৰ দিনা বৰপেটাৰ ভ্ৰমণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰপেটাৰ পদ্মৌষীত উপস্থিত হৈ অসম চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ লগত জড়িত প্ৰতিখন থান সত্ৰৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। ইয়াৰে অংশ হিচাপে বৰদোৱাত উন্নয়ন প্ৰকল্পৰ কাম আৰু মহাপুৰুষজনাই পদ্মৌষীত স্থাপন কৰা থান সত্ৰখনৰো কাম কৰি থকা হৈছে বুলি মন্তব্য কৰে। শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পদ্মৌষীতে তেখেতে পূৰ্ণ কৰিছিলে। 18 বছৰ 6 মাহ কাল পদ্মৌষীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতেই প্ৰণয়ন কৰিছিলে। মই পদ্মৌষীত অহাৰ সময়তে ঘোষণা কৰিছিলোঁ যে পদ্মৌষীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম, যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ। আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম, য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি, আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব। লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। মই পুনৰ এবাৰ গুৰুজনাৰ প্ৰতি আমাৰ ভক্তি ভৰা সেৱা আগবঢ়াইছোঁ। মোৰ গোটেই লক্ষ্যটো হ'ল মহাপুৰুষ শংকৰদেৱে জন্মৰ পৰা পৰলোক প্ৰাপ্তিলৈ বৈকুণ্ঠ গমনলৈকে তেওঁ যিমানটো স্থানত অতিবাহিত কৰিছিল প্ৰত্যেকটো স্থানকে উন্নত কৰা। বৰদোৱাৰ কাম আমি কৰিছোঁ, যথেষ্টখিনি ভাল হৈছে। গাংমু থানত আমি যথেষ্টখিনি কাম কৰিছোঁ। পদ্মৌষীত হ'ব, সোণপুৰা ভেটিত হ'ব, আৰু মধুপুৰতো আমি প্ৰায় 50 কোটি টকাৰ এটা ডাঙৰ আঁচনি ৰূপায়ণ কৰিম। আৰু আমাৰ লগত গোটেই তেখেতে কোন সময়ত ক'ত আছিল, ক'ৰবাত যদি 10 দিনো আছিল সেইখিনিও আমাৰ লগত আছে। গতিকে আমি প্ৰত্যেকটো স্থানকে পৰ্যায়ক্ৰমে উন্নত কৰি গৈ থাকিম। পদ্মৌষী সত্ৰৰ সংগ্ৰহালয়টো উদ্বোধন কৰি গুৰুজনাই বৰপেটালৈ আহি প্ৰথমে বাঁহৰ পতা চিন পৰা ভিঠি থানলৈ যায় আৰু 6 কোটি 71 লাখ টকা ব্যয়েৰে কৰিবলগীয়া সত্ৰখনৰ কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ দৌল মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ লয়। মুখ্যমন্ত্ৰীয়ে সত্ৰৰ ডেকা সত্ৰীয়াৰ পৰাও আশীষ লয় আৰু দৌলত আৰোহণ কৰি গোসাঁইক সেৱা জনায়।